নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেললৈ। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম তোমালোকৰ দুই এটা পৰীক্ষা হৈ গৈছিলে। বাকি যিসমূহ এক্সাম আছিলে সেইসমূহটো পোষ্টপন কৰি দিয়া হ'ল, সকলোৱে ইতিমধ্যে গম পাইছাই। কিন্তু এতিয়া তোমালোকৰ সেইসমূহ এক্সাম আকৌ পুনৰ অনুষ্ঠিত হ'ব নেকি আৰু শিক্ষা সংসদৰ ফালৰ পৰা কি নটিফিকেশ্যন আহিছে সকলোখিনি এইটো ভিডিঅ' মাধ্যমেৰে দেখাই দিম। আৰু যদি তোমালোকৰ যি হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ যি বাতিল কৰা হৈছিলে পৰীক্ষাসমূহ সেইসমূহ যদি আকৌ অনুষ্ঠিত নকৰে, তোমালোকৰ অলৰেডি দুই এটা এক্সাম হৈ গৈছে, সেই দুই এটা এক্সামৰ যিসমূহ বহি তোমালোকৰ স্কুলত সেইখিনি কি কৰিবা মানে চেক কৰিবলৈ নাই, সকলোখিনি তোমালোকক এইটো ভিডিঅ' মাধ্যমেৰে দেখাই দিম। আৰু তোমালোকক মই এটা মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' বনাই থৈছোঁ, তোমালোকে যদি নাই চোৱা আমাৰ চেনেলটো ভিজিট কৰিবা, নহ'লে ডেছক্ৰিপশ্যনত লিংক আছে। তোমালোকে এবাৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ এক্সামত 2025 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ এক্সামত তুমি ফেইল কৰিলে তোমালোকক পাছ কৰাই দিবনে নাই সবিশেষ সেইটো ভিডিঅ' তোমালোকে চাই ল'বা। তাত আমি গোটেইখিনি কনফিউজন ক্লিয়াৰ কৰি দিয়া হৈছে। তো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ তোমালোকৰ বাবে বনাই থাকোঁ। আৰু এতিয়া আমি আৰম্ভ কৰিছোঁ, নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। তো এতিয়া ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মৰমৰ ষ্টুডেণ্টছ, তোমালোকৰ এটা মেইন কথাটো আহিলে, যিহেতু তোমালোকৰ এক্সামসমূহ 29 তাৰিখলৈকে আছিলে 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামৰ। মই আজি বনাইছোঁ 24 তাৰিখে ভিডিঅ'টো। তোমালোকৰ 25 তাৰিখে এডুকেশ্যন পৰীক্ষাও বাতিল কৰা হৈছে। তো 29 তাৰিখে আছামিজ কিবা কিবি এনেকুৱা ধৰণৰ ছাবজেক্টসমূহ আছিলে তোমালোকৰ, তো সেয়াও তোমালোকৰ বাতিল কৰা হৈছিলে। তাৰ পাছত তোমালোকৰ আহিব নেক্সট এপ্ৰিল মাহে সোমাই যাব। গতিকে তোমালোকৰ এতিয়া যিসমূহ এক্সাম বাতিল হ'ল সেইসমূহ এতিয়া আকৌ তোমালোকে অনুষ্ঠিত কৰিব নেকি? যিহেতু বহুত জেগাতে কুৱেশ্যন পেপাৰসমূহ লিক হৈছিলে, এতিয়া শিক্ষা সংসদৰ বহুতখিনি টাইম লাগিব। যিহেতু তোমালোকৰ চোৱা, তোমালোকৰ এখন কুৱেশ্যন পেপাৰ বনাবৰ কাৰণে শিক্ষা সংসদৰ বহুত কষ্ট হয়। এতিয়া তোমালোকৰ মাজত মাত্ৰ 10 দিন, যিহেতু আকৌ বহাগ বিহুৱে পালেহি, তোমালোকৰ এপ্ৰিলৰ 13-14 তাৰিখৰ বহাগ বিহুৱে হ'ল। আৰু যিহেতু তোমালোকৰ এখন কুৱেশ্যন পেপাৰ লিক নহয়, প্ৰায় 6-7খন পেপাৰ লিক হৈছে। ছায়েন্স, আৰ্টছ, কমাৰ্চ সকলো ছাবজেক্টৰে পেপাৰ লিক হৈছে। গতিকে তোমালোকৰ এতিয়া আকৌ কুৱেশ্যন পেপাৰখন বনাই আকৌ শিক্ষা সংসদে তোমালোকৰ এক্সাম লোৱাটো বহুত কঠিন হ'ব। কিন্তু তোমালোকে এটা কথা মন কৰিবা, তোমালোকৰ যি বহাগ বিহু আগত এই মাত্ৰ 10 দিন আছে, এপ্ৰিলৰ 1 তাৰিখৰ পৰা ধৰি 13-12 তাৰিখলৈকে তোমালোকে ধৰা 10 দিন আছে। এই 10 দিনত আকৌ কুৱেশ্যন পেপাৰ বনাই আকৌ স্কুললৈ দিয়াটো একেবাৰে অসম্ভৱ হৈ পৰিব। তাৰপিছত তোমালোকৰ বিহু কেইদিন গ'ল, বিহুটো 7-8 দিন হৈ থাকিব। বিহু কেইদিনতো তোমালোকৰ পৰীক্ষা এনেও নহয়। তাৰপিছত বিহুৰ পাছতে আকৌ আহিলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ সময়। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ সময়ত তোমালোকৰ প্ৰায় 80% তোমালোকৰ পৰীক্ষা নোহোৱা চান্স আছে। তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকৰ কিবা নটিফিকেশ্যন যদি অফিচিয়েল আহে তোমালোকক জনামেই, কিন্তু তোমালোকৰ প্ৰায় এক্সাম নোহোৱাই সম্ভাৱনা। তো ষ্টুডেণ্টছ, তোমালোকক এটা মেইন কথা কৈ দিওঁ, তোমালোকৰ কিন্তু শিক্ষা সংসদৰ পৰা একেবাৰে ভৰসা নাই। শিক্ষা সংসদ একেবাৰে বেয়া হৈ গৈছে। তোমালোকৰ পটককে কিন্তু এক্সামটো লৈ ল'বও পাৰে। যিহেতু চোৱা, তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম যিহেতু বৰ্ডৰ ফালৰ পৰা কুৱেশ্যন পেপাৰ আহে, কিন্তু শিক্ষা সংসদ এনেকুৱা পাল্টি মাৰি দিব, তোমালোকৰ স্কুলৰ মাষ্টৰক ক'ব যে আপোনালোকে কুৱেশ্যন পেপাৰ কাটি আপোনালোকে এক্সামটো দিয়ক। তেতিয়াতো তোমালোকে প্ৰব্লেমত পৰি যাবা। গতিকে তোমাক চিন্তা কৰিব নালাগে। তোমালোকে কিন্তু পঢ়াটো ৰেগুলাৰ কৰি থাকা। আৰু মোৰ ভিডিঅ' অলৰেডি বহুত আপলোড আছে কুৱেশ্যন এনচাৰ, তোমালোকে সেইখিনি চাই পৰীক্ষা দিবা। তোমালোকৰতো এতিয়া শিক্ষা সংসদৰ পৰা কুৱেশ্যন পেপাৰ কাটি এক্সাম লোৱাটো প্ৰায় অসম্ভৱ, কিন্তু স্কুলৰ পৰা তোমালোকে ল'ব পাৰে। তো তোমালোকে সেইটো ধ্যান ৰাখিবা আৰু তোমালোকে পঢ়াটো ৰেগুলাৰ কৰি ৰাখা। তো ষ্টুডেণ্টছ, তোমালোকে এটা কথা মন কৰিবা, মই তোমালোকৰ ভিডিঅ'টো ফ্ৰণ্টতে কৈছিলোঁ যে তোমালোকৰ যিহেতু দুই এটা এক্সাম হৈ গৈছে, কিছুমানৰ এটা হৈছে, কিছুমানৰ দুটা এক্সাম হৈছে। গতিকে বাকীকেইটা এক্সাম তোমালোকৰ স্কুলত পাতি দিবলৈও পাৰে। তো তোমালোকে সেইটো কথা ধ্যান ৰাখিবা আৰু তোমালোকে পঢ়াটো ৰেগুলাৰ কৰি যাবা। সেইটো কাৰণে মই এইটো কথা কৈছিলোঁ যে তোমালোকৰ যিহেতু দুই এটা এক্সাম হৈ গৈছিলে, সেইটোৰ ওপৰত তোমালোকক কিবা এটা ক'ম বুলি ভাবিছিলোঁ। তো সেইটোৱে এতিয়া ক'লোঁ। তো তোমালোকে এইটো ভিডিঅ' ভাল পালে নিশ্চয়কৈ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ তোমালোকৰ মাজলৈ লৈ আহোঁ। আৰু তোমালোকে আগৰ যিটো ভিডিঅ' মই কৈছিলোঁ, তোমালোকক প্ৰথমতে কৈছিলোঁ ডেছক্ৰিপশ্যন চেক কৰিবা, সেইটো ভিডিঅ' আছে। তো সেইটো ভিডিঅ' তোমালোকে চাই ল'বা। তো আজিলৈ ভিডিঅ'টো মানে, আৰু যদি কুৱেশ্যন এনচাৰ লাগে তোমালোকে মোক কমেণ্ট বক্সত জনাবা। আৰু মোৰ ভিডিঅ' অলৰেডি আপলোড আছে বহুতখিনি, তো তোমালোকে সেইখিনিও চাই পঢ়িব পাৰিবা। তো আজিলৈ ভিডিঅ'টো মানে নিজৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।